নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবলৈ আজি সন্ধিয়াৰ প্ৰথমটো খবৰ। বিদেশী ভাষা শিকি বিদেশত চাকৰি কৰিব বিচৰা যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ আহি পৰিছে। কিয়নো যুৱক যিসকলে বিদেশত চাকৰি কৰিব বিচৰা বিদেশী ভাষা শিকি তেখেতক অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ১.৫ লাখ টকাকৈ দিব। প্ৰথম কিস্তিত ৩ মাহৰ বাবে ৩০,০০০ টকা দিব আৰু ৬ মাহ পিছত ৩০,০০০ টকা উত্তীৰ্ণ হ'লে ৪০,০০০ টকা দিব। চাকৰি লাভ কৰি বিদেশলৈ গ'লে ৫০,০০০ টকালৈকে দৰমহাসমূহ লাভ কৰিব। বিদেশী ভাষা শিকি বিদেশত যোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল খবৰ আহি পৰিছে। তেওঁলোকৰ প্ৰথম অৱস্থাত তেখেতসকলক ১.৫ লাখ টকা তেখেতসকলক দিব। তেখেতসকলে ভাষা শিকিবলৈ বিদেশী ভাষা শিকাৰ পিছতে তেখেতসকলে যেতিয়া চাকৰি পাব তেতিয়াৰ পৰা প্ৰথমটো মাহতে ৫০,০০০কৈ টকা দৰমহা পাব বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। হয়, তেওঁলোকে শিক্ষিত যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ আহি পৰিছে। অন্য এটা খবৰ দিব লৈছোঁ। বিজয় থালাপতি চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰ পৰা তামিলনাডু বিধানসভাত নীট বাতিল কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে তামিলনাডুৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতি মন্তব্য কৰিছে যে চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব লাগে বুলি মন্তব্য কৰিছে। নীট বাতিল কৰাৰ প্ৰস্তাৱ আগবঢ়াব, অৰ্থাৎ নীটৰ ধাৰা গাঁও চৰকাৰী বিদ্যালয় আৰু মাতৃভাষাত অধ্যয়ন কৰা ছাত্ৰ সমাজে ক্ষতিগ্ৰস্ত হোৱা বুলি তামিলনাডু চৰকাৰৰ যুক্তি দৰ্শাইছে যে তামিলনাডুত নীটৰ দ্বাৰা গাঁওসমূহ চৰকাৰী বিদ্যালয় আৰু মাতৃভাষাত অধ্যয়ন কৰা ছাত্ৰ সমাজ ক্ষতিগ্ৰস্ত হোৱা বুলি বা তেখেতসকলৰ মূৰত মানসিক চাপ বৃদ্ধি হয় বুলি মন্তব্য কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ শিক্ষিত যুৱক যুৱতী আৰু যিসকল আছে অৰ্থাৎ ছাত্ৰসকলৰ মূৰত প্ৰেছাৰটো কমাবলৈ তেখেতে নীট পৰীক্ষা বাতিল কৰিছে। নীট পৰীক্ষাৰ যাতে নহয় তামিলনাডুত তাৰ ব্যৱস্থা কৰি আছে তামিলনাডু চৰকাৰে। অন্য এটা খবৰ দিব লৈছোঁ। ইষ্ট ইণ্ডিয়া কোম্পানীৰ দৰে উজনিলৈ গৈছে আজমলে। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এনেকৈ ব্যৱসায় কৰিবলৈ আহি শাসন কৰিছিল বুলি মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৈছে যে অসমীয়া মহিলাক বাংলাদেশে উভতি ধৰাইছে, ইয়া মানি ল'ব নোৱাৰি। ধাৰী টুপি বাংলাদেশীৰ তলত অসমীয়া নাথাকে বুলি মন্তব্য কৰিছে। আৰু আজমলৰ বিৰুদ্ধে চাঙুৰ খাই উঠিছে এতিয়া ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ লগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মন্তব্য কৰিছে যে বাংলাদেশী মোল্লাৰ ওচৰত ভৰিৰ তলত অসমীয়া মহিলাক কেতিয়াও অপমান কৰা অসমীয়া মহিলাক আজমলৰ গোলামীৰ থাকিব নোৱাৰে বুলি মন্তব্য কৰিছে। মাত্ৰ ৫০০ টকা লোভত সকলোৱে আজমলৰ ভৰিত দৌৰাটো অসমীয়া জাতিৰ বাবে অসমীয়া স্বাভিমানৰ বাবে অপমান হয় বুলি মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। অন্য এটা খবৰ দিব লৈছোঁ। মুখ্যমন্ত্ৰী সাহায্য পুঁজিক লৈ বৃহৎ জালিয়াতি সংঘটিত হৈছে। মুখ্যমন্ত্ৰীৰ চহী জাল কৰি ধন আত্মসাতৰ চেষ্টা কৰিছে ৫ অভিযুক্তই। বৰ্তমান ৫ অভিযুক্তক লকআপত ৰখা হৈছে। ৫ পলাতক অভিযুক্ত ক্ৰমে ৱানী কুমাৰী, সোনু দেৱী, লালি ভাটক আৰু ভীৰু কুমাৰ, স্বপন কোটাইট আৰু ভুৱা চেকেৰে ধন আত্মসাতৰ চেষ্টা কৰিছিল প্ৰবঞ্চকেইটাই। ভুৱা চেকেৰে তেখেতসকলে ধন আত্মসাতৰ চেষ্টা চলাইছিল প্ৰবঞ্চকেইটাই। তেখেতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ মুখ্যমন্ত্ৰীৰ চহীটো তেখেতে জাল কৰি আত্মসাতৰ চেষ্টা কৰিছিল। ভুৱা চেকেৰে আৰু পলাতক অৱস্থাত আছে এই পাঁচজন লোক। বৰ্তমান ৱানী কুমাৰী, সোনু দেৱী, লালি ভাট আৰু ভীৰু কুমাৰ, স্বপন কোটাইটে ধৰি 5জন অভিযুক্তৰ বিৰুদ্ধে লকআপ নোটিছবোৰ আহিছে আৰু তেখেতসকল বৰ্তমান পলাতক অৱস্থাত আছে। তেখেতসকলে মুখ্যমন্ত্ৰীৰ নিজা চহীটো তেখেতসকলে দি ভুৱা চেক বনাই তেখেতে ধনবোৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিত ধনবোৰ তেখেতে আত্মসাৎ কৰিবলৈ চেষ্টা কৰিছে। অন্য এটা খবৰ দিব লৈছোঁ। উৎকট গৰমৰ সহিব নোৱাৰি বৃদ্ধৰ মৃত্যু হৈছে। বৰ্তমান আজিৰ দিনটোতে যিটো উৎকট গৰম সহিব নোৱাৰি এজন বৃদ্ধৰ মৃত্যু হৈছে বুলি বৰ্তমানলৈকে জানিব পৰা গৈছে। পথাৰত কাম কৰি থকা অৱস্থাত ঢলি পৰে ৭৬ বছৰীয়া পুনিতা কলিতা। গৰমত উচ্চ ৰক্তচাপজনিত কাৰণত মৃত্যু হোৱাৰ সন্দেহ কৰিছে। ৰংগিয়াৰ কৰভাত কৰুণ ঘটনা সংঘটিত হৈছে আজিৰ দিনটোতে। ৭৬ বছৰীয়া পুনিতা কলিতাৰ মৃত্যু হৈছে। উৎকট গৰমটো সহ্য কৰিব নোৱাৰি তেখেতৰ মৃত্যু হয় বুলি বৰ্তমানলৈকে জানিব পৰা গৈছে। অন্য এটা খবৰ দিব লৈছোঁ। অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব অৰুণাচললৈ যোৱা পথসমূহ। পাৰ হ'ব নোৱাৰিব এতিয়াৰ পৰা এখনো ট্ৰাক সামগ্ৰী ভৰ্তি বাহন। সীমান্তত অসমীয়াৰ ওপৰত দুৰ্বৃত্তৰ কাণ্ডক লৈ প্ৰতিবাদ কৰিছে মিচিং সংগঠনৰ প্ৰতিবাদ ঘোষণা কৰিছে মিচিং সংগঠনে যে অসমীয়াৰ ওপৰত অৰুণাচলীৰ আক্ৰমণ কৰাৰ পিছত এতিয়াৰ পৰা অনিৰ্দিষ্টকাললৈ পথ আৰু অৰ্থনৈতিক অৱৰোধ ঘোষণা কৰিছে অৰুণাচললৈ অসমৰ মিচিং সংগঠনৰ লোকসকলে। অন্য এটা খবৰ দিব লৈছোঁ। বিজেপিৰ হাতৰ পৰা নগাঁও ৰক্ষাৰ আশাৰে EIDFৰ ভৰিত পৰিছিল কংগ্ৰেছক ৰঙা চকু দেখুৱাই নগাঁৱত প্ৰাৰ্থী দিয়াৰ ঘোষণা কৰিছে EIDFে আৰু কৈছে যে গৌৰৱ গগৈৰ লগতে ৰিপন ভৰাই মন্তব্য কৰিছিল যে EIDFক সমৰ্থন লাগে বুলি মন্তব্য কৰিছিল। তাৰপিছতে EIDFৰ
আমিনুল অৰ্থাৎ ডিঙৰ প্ৰাক্তন বিধায়কগৰাকীয়ে মন্তব্য কৰিছে তেখেতসকলে অসমৰ নগাঁৱৰ পৰা তেখেতসকলে প্ৰাৰ্থী আগবঢ়াব বুলি মন্তব্য কৰিছে। AIDFৰ ওচৰত হাত পাতি নাক কটা গ'ল বৰ্তমান কংগ্ৰেছৰ নাক কটা গৈছে। নগাঁৱত প্ৰাৰ্থী দিব AIDFে বৰ্তমান বিজেপিৰ হাতৰ পৰা নগাঁও ৰক্ষা কৰাৰ আশাৰে AIDFৰ পৰা ভৰিত পৰিছিল কংগ্ৰেছক ৰঙা চকু দেখুৱাই নগাঁৱৰ প্ৰাৰ্থী দিয়াৰ ঘোষণা কৰিছে AIDFে। তাৎক্ষণিকভাৱে তেখেতসকলেও AIDFৰ লগতে তেখেতসকলে নগাঁৱৰ তেখেতসকলৰ কংগ্ৰেছে তেখেতসকলৰ চকীটো নগাঁৱত ৰাখিব বুলি আশা কৰিছিল। তাৰপিছতে UDFে তেখেতসকলৰ আশাত জেচা পানী ঢালিলে। অন্য এটা খবৰ দিছোঁ, ঝাৰখণ্ডত ৰাকেশ পাল হত্যাৰ কাণ্ড। ঝাৰখণ্ড লোকসেৱা আয়োগ অৰ্থাৎ JPSCৰ প্ৰাক্তন অধ্যক্ষ এল খাংগে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। 22 জুলাইত অধ্যক্ষৰ পদ এৰিছিল খাংগেয়াতে। বৰ্তমান ঝাৰখণ্ডত যিটো ছাত্ৰ সংগ্ৰাম চলি আছে, ছাত্ৰ আন্দোলন চলি আছে যে ঝাৰখণ্ডৰ ৰাকেশ পাল অৰ্থাৎ JPSCৰ যিটো পৰীক্ষাৰ কুৱেশ্যন পেপাৰটো লিক হৈছিল, সেই পেপাৰখনৰ প্ৰাক্তন অধ্যক্ষ এল খাংগে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে বুলি বৰ্তমানলৈকে জানিব পৰা গৈছিল। আৰু তেখেতে জানিব পৰা গৈছিল যে 22 জুলাইত তেখেতে পদত্যাগ কৰিছিল। পদত্যাগ কৰাৰ পিছতো তেখেতে ৰক্ষা পৰা নাই। তেখেতক বৰ্তমান গ্ৰেপ্তাৰ অৱস্থাত আছে। ৰাকেশ পাল হত্যাৰ কাণ্ড তেখেতে ঝাৰখণ্ডৰ ৰাকেশ পাল হত্যাৰ কাণ্ডৰ লগত জড়িত আছে। ঝাৰখণ্ড লোকসেৱা আয়োগৰ JPSCৰ প্ৰাক্তন অধ্যক্ষ আছিল তেখেতক বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে ছাত্ৰ ছাত্ৰীসকলৰ আন্দোলনৰ মাজতে। আৰু ঝাৰখণ্ডত বৰ্তমান উত্তপ্ত পৰিস্থিতি সংঘটিত হৈছে, কিয়নো ছাত্ৰসকলৰ প্ৰতিবাদ মানিবই লাগিব বুলি মন্তব্য কৰিছে, কিয়নো দেশৰ এইটোৰ পিছত সিটো কুৱেশ্যন পেপাৰ লিক হৈ আছে বৰ্তমানলৈকে। যন্তৰ মন্ত্ৰৰ পাছতো দেশৰ সৰ্ববৃহৎ সমদল প্ৰতিবাদকাৰী ওলাই আহিছে ঝাৰখণ্ডত। অন্য এটা খবৰ দিব লৈছোঁ, 2000 টকাৰে কিনিব লাগিব এতিয়াৰ পৰা আপোনাৰ ঘৰৰ LPG চিলিণ্ডাৰখন। মাত্ৰ 4 দিনৰ আছে বৰ্তমানলৈকে। 2000 টকাত কিনিব লাগিব। আপুনি যদি ঘৰুৱা চিলিণ্ডাৰৰ EKYCটো সম্পূৰ্ণ নকৰে এতিয়াৰ পৰাই আপুনি কৰি লওক, নহ'লে 16 আগষ্টৰ পিছত আপোনাৰ যিটো গেছৰ দাম আছে, এই দামতকৈ দুগুণ দামত কিনিব লাগিব আপোনাৰ ঘৰুৱা চিলিণ্ডাৰখন। তেন্তে আপুনি এতিয়াই গৈ আপোনাৰ যিখন এজেঞ্চি আছে বা আপুনি যিখন এজেঞ্চিৰ পৰা গেছ ক্ৰয় কৰিছিল সেইখন এজেঞ্চিত গৈ আপুনি EKYCটো সম্পূৰ্ণ কৰি লওক, নহ'লে আপোনাৰ গেছ চিলিণ্ডাৰ অৰ্থাৎ যিটো ঘৰুৱা ৰন্ধন গেছ আছে সেইটো আপুনি এতিয়াৰ পৰা দুগুণ দামত ল'ব লাগিব 16 আগষ্টৰ ভিতৰত। EKYC সম্পূৰ্ণ নকৰিলে সকলো গ্ৰাহকক অসম চৰকাৰ তথা অসমৰ ভাৰত চৰকাৰে ঘোষণা কৰিছে যে তেখেতসকলে শীঘ্ৰেই EKYCটো সম্পূৰ্ণ কৰি লওক, নহ'লে তেখেতসকলে এতিয়াৰ পৰা যিটো 1000 টকা চিলিণ্ডাৰ আছে সেই চিলিণ্ডাৰটো বৰ্তমান 2000 টকাতে ক্ৰয় কৰিব লাগিব। সেইকাৰণে অসম চৰকাৰ তথা ভাৰত চৰকাৰে 16 আগষ্টৰ ভিতৰত তেখেতসকলৰ সময় নিৰ্বাচন কৰিছে। মাত্ৰ 4 দিন আছে। 4 দিনৰ ভিতৰতে আপুনি সোনকালে কৰি লওক। অন্য এটা খবৰ দিব লৈছোঁ, হুকুৰ আলীয়ে বৰ্তমান মন্তব্য কৰিছে যে আজমলক কুকুৰ বুলি মন্তব্য কৰিছে আৰু আজমললৈ ক্ষোভ প্ৰকাশ কৰিছে আৰু কৈছে যে আজমলে ধনৰ অহংকাৰী কৰিছে। তেখেতে অসমীয়া মহিলাৰ তেখেতে ভৰিত দৌৰাইছে অসমীয়া মহিলাই আৰু অসমৰ স্বাভিমানক অপমান কৰিছে বুলি মন্তব্য কৰিছে হুকুৰ আলীয়ে আৰু কৈছে যে আজমল এজন ধনী ব্যক্তি হয়, তেখেতক অহংকাৰ কৰিছে আৰু তেখেতে আজমলে ইয়াৰ পৰা ক্ষমা খুজিব লাগে। অসমীয়া বোৱাৰীসকলৰ পৰা ক্ষমা খুজিব লাগে শিৱসাগৰৰ পৰাই, কিয়নো শিৱসাগৰটো হৈছে মূলাগা বড়ো আৰু জয়মতীৰ দেহ বুলি মন্তব্য কৰিছে। জয়মতীৰ দেহতে তেখেতে অসমীয়া মহিলা বোৱাৰীক তেখেতে আঁঠু কঢ়াইছে বুলি মন্তব্য কৰিছে হুকুৰ আলীয়ে। অন্য এটা খবৰ দিব লৈছোঁ, আজি স্বাধীনতা দিৱস উদযাপন কৰিব বেলুচিস্তানে। পাকিস্তানটো বৰ্তমান 2টা টুকুৰাত ভাগ হৈছে। পাকিস্তানৰ প্ৰথমটো টুকুৰা হৈছে পাকিস্তান আৰু অন্য এটা টুকুৰা হৈছে বেলুচিস্তানে বৰ্তমান আজিৰ দিনটোতে স্বাধীনতা লাভ কৰিছে। স্বাধীনতা দিৱসত উদযাপন কৰিব পাকিস্তানৰ চৰকাৰ নিষেধাজ্ঞা কৰিছে। 15 আগষ্ট পৰ্যন্ত খাদ্য আইন জাৰি কৰিছে। কৰ্তন কৰা হৈছে ইণ্টাৰনেট। পাকিস্তানৰ ভাদা নেওচি স্বাধীনতা দিৱস উদযাপন কৰিবলৈ বদ্ধ পৰিপকৰ ভেলোচ লিবাৰেল আৰ্মি প্ৰতিটো পৰিয়ালক ভেলোচ পতাকা উত্তোলনৰ বাবে আহ্বান কৰিছে VLA অৰ্থাৎ বেলুচিস্তানৰ সেনাবাহিনীয়ে মন্তব্য কৰিছে যে তেখেতসকলৰ পৰিয়ালৰ সকলোকে বেলুচিস্তানৰ পতাকাটো উত্তোলন কৰিবলৈ, কিয়নো পাকিস্তানৰ পৰা ভাগ হৈছে বেলুচিস্তান নামৰ এটা দেশ। বৰ্তমান পাকিস্তান 2টা টুকুৰাত ভাগ হৈ গৈছে। তেখেতসকলে স্বাধীনতা লাভ কৰিব বুলি মন্তব্য কৰিছে বেলুচিস্তানৰ সেনা প্ৰধানে। অন্য এটা খবৰ দিব লৈছোঁ, প্ৰথমবাৰৰ বাবে লালকিল্লাত স্বাধীনতা দিৱসৰ অনুষ্ঠানত পৰিৱেশিত হ'ব বন্দে মাতৰম। পতাকা উত্তোলনৰ সময়ত ৰাষ্ট্ৰীয় সংগীতৰ বাবে গোৱা হ'ব বন্দে মাতৰম। এইবেলি স্বাধীনতা দিৱসৰ অনুষ্ঠানত মূল থিম হ'ব যুৱশক্তিসকলে এতিয়াৰ পৰা লালকিল্লাত লগতে ভাৰতৰ যিসকলে বন্দে মাতৰমক বিৰোধিতা কৰে, বন্দে মাতৰম বিৰোধী তেখেত দেশদ্ৰোহী হয় বুলি মন্তব্য কৰিছে ভাৰত চৰকাৰ তথা ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু মন্তব্য কৰিছে যে এতিয়াৰ পৰা দিল্লীৰ লালকিল্লাৰ লগতে সমগ্ৰ ভাৰতবৰ্ষতে এতিয়াৰ পৰা স্বাধীনতা দিৱসৰ দিনাখন বন্দে মাতৰমখন আগৰ ধৰে ভাৰতৰ জাতীয় সংগীতৰ ধৰে ৰাষ্ট্ৰীয় সংগীতৰ পূৰ্বৰ ধৰে গোৱা হ'ব বুলি মন্তব্য কৰিছে ভাৰত চৰকাৰে। এইবেলি স্বাধীনতা দিৱসৰ অনুষ্ঠানত
মূল থিম হ'ব যুৱ শক্তিসকলৰ। এইবাৰ উচ্চতম ন্যায়ালয়ে তেখেতসকলক নিৰ্দেশনা দিছে, ভাৰত চৰকাৰ নিৰ্দেশনা দিছে যে আৰু কৈছে যে সমগ্ৰ বিশ্বত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ সকলো ৰাজ্যত এতিয়াৰ পৰা বন্দে মাতৰম গোৱাটো বাধ্যতামূলক হ'ব। ৰাষ্ট্ৰীয় সংগীতৰ পূৰ্বেই গোৱা হ'ব এই বন্দে মাতৰম সংগীতটো, বন্দে মাতৰম গীতটি। অন্য এটা খবৰ দিব লৈছোঁ, ইৰাণৰ ভাতত মাটিত ভৰি দিলেই শেষ কৰি দিয়া হ'ব। ট্ৰাম্পক এনেদৰে মন্তব্য কৰিছে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনীৰ পুত্ৰ মুস্তাফা আল খামেনীয়ে মন্তব্য কৰিছে যে ইৰাণৰ মাটিত যদি ভৰি দিয়ে আমেৰিকা তথা ইজৰাইলে তেন্তে তেখেতসকলক হিৰাচাত কৰিব বুলি মন্তব্য কৰিছে। তেখেতক অপেন চেলেঞ্জ দিছে আৰু তেখেতসকলক অপেন চেলেঞ্জ দিছে ইৰাণৰ সৰ্বোচ্চ নেতা মুস্তাফা আল খামেনীয়ে কৈছে তেখেতৰ পিতৃৰ হত্যাৰ প্ৰতিশোধ ল'ব বুলি মন্তব্য কৰিছে। আৰু তেখেত যেতিয়ালৈকে জীয়াই আছে তেতিয়ালৈকে ইৰাণ আমেৰিকাৰ ওপৰত আৰু মধ্যপ্ৰাচ্যত যুদ্ধ চলি থাকিব আৰু তেখেতৰ পিতৃৰ প্ৰতিশোধ যেতিয়ালৈকে লোৱাটো নহ'ব তেতিয়ালৈকে তেখেতসকলৰ মধ্যপ্ৰাচ্যত যুদ্ধটো চলি থাকিব। আৰু অৱশেষত তেখেতসকলৰ জলদীপলৈ কেইটামান মন্তব্য কৰিছে ইৰাণৰ মুস্তাফা আল খামেনী, ইৰাণৰ সৰ্বোচ্চ নেতা মুস্তাফা আল খামেনীয়ে মন্তব্য কৰিছে যে হৰমুজ জলদ্বীপ কেতিয়াও খুলি দিয়া নহ'ব বুলি মন্তব্য কৰিছে, বন্ধ কৰি দিয়া হৈছে। আৰু আমেৰিকাৰ মতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মতে ইৰাণ নচলে বুলি মন্তব্য কৰিছে। ইৰাণৰ লগত যদি আমেৰিকা আৰু ইজৰাইলেও যদি মিলি যুদ্ধ কৰে তেন্তে এতিয়াৰ পৰা নাপাব বুলি মন্তব্য কৰিছে। এতিয়াৰ পৰা তেখেতসকলক হৰুৱাটো বহুত টান হ'ব বুলি মন্তব্য কৰিছে। অন্য এটা খবৰ দিব লৈছোঁ, হাজাৰ হাজাৰ মুছলমানৰ বাবে 35,000 টকাৰ ৰাজ সাহায্য আগবঢ়াব তামিলনাডু চৰকাৰে। তামিলনাডু চৰকাৰ বিজয় থালাপতিয়ে শেহতীয়াকৈ মন্তব্য কৰিছে যে এতিয়াৰ পৰা যিসকলে হজত যাব বিচাৰে তেখেতসকলক 35,000 টকাৰ ৰাজ সাহায্য হিচাপে আগবঢ়াব তেখেতসকলৰ চৰকাৰৰ পৰা, অৰ্থাৎ তামিলনাডু চৰকাৰে। অৰ্থাৎ বিজয় থালাপতিয়ে শেহতীয়াকৈ মন্তব্য কৰিছে যিসকলে হজযাত্ৰীত যাব বিচাৰে অৰ্থাৎ হজত যাব পাৰে সেইসকল মুছলমান লোকক এতিয়াৰ পৰা 35,000 টকাকৈ হাজাৰ হাজাৰ মুছলমানৰ বাবে ভাল খবৰ আহি পৰিছে তামিলনাডু এতিয়াৰ পৰা 35,000 টকাৰ ৰাজ সাহায্য লাভ কৰিব। অন্য এটা খবৰ দিব লৈছোঁ, অসমৰ কন্যা লাভলীনা বৰগোহাঁইক উচ্চ প্ৰশংসাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই লাভলীনা বৰগোহাঁইৰ সৈতে তেখেতসকলে সাক্ষাৎ কৰি মন্তব্য কৰিছে যে উচ্চ প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে অসম কন্যা লাভলীনা বৰগোহাঁইক গ্ৰাছপ্লাণ্ট ৰেষ্টুৰেণ্টত ভাৰতৰ অসম্পূৰ্ণ মানচিত্ৰক লৈ উত্থাপন কৰিছিল অভিযোগ। তাৰ পিছতে ভাৰতৰ হৈ তেখেতে স্বৰ্ণ পদক লাভ কৰা অসম কন্যা লাভলীনা বৰগোহাঁইক উচ্চ প্ৰশংসাৰে প্ৰশংসিত কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে স্বয়ং নিজেই তেখেতসকলৰ লগত তেখেতক সম্বৰ্ধনা জনাই মন্তব্য কৰিছে যে অসম কন্যা লাভলীনা বৰগোহাঁইক তেখেতে প্ৰশংসাৰে উপচাই পেলাইছে। গ্ৰাছগড় ৰেষ্টুৰেণ্টত ভাৰতৰ সম্পূৰ্ণ মানচিত্ৰক লৈ উত্থাপন কৰিছিল লাভলীনা বৰগোহাঁইয়ে মন্তব্য অৰ্থাৎ অভিযোগ উত্থাপিত কৰিছিল। অন্য এটা খবৰ, 18 দিনত ভৰি দিলে ঝাৰখণ্ডৰ ছাত্ৰ আন্দোলনে। মংগলবাৰে আল এৱাৰ্ড চকত শিক্ষামন্ত্ৰী সুবিন্দ্ৰ সোণোৰ প্ৰকৃতি দাসৰ সিদ্ধান্ত ছাত্ৰ সমাজৰ তেখেতসকলৰ শিক্ষামন্ত্ৰী অৰ্থাৎ ঝাৰখণ্ডৰ শিক্ষামন্ত্ৰীগৰাকী সুবিন্দ্ৰ সোণোৱে শিক্ষামন্ত্ৰীৰ পৰা পদত্যাগ পত্ৰ প্ৰেৰণ কৰিব লাগে। যন্তৰ মন্ত্ৰৰ পিছতেই সৰ্ববৃহৎ ছাত্ৰ আন্দোলন সংঘটিত হৈছে ঝাৰখণ্ডৰ ছাত্ৰ আন্দোলনে বৰ্তমান 18 দিনলৈ তেখেতসকলক ভৰি দিলে, কিন্তু আজিলৈকে শিক্ষামন্ত্ৰী সুবিন্দ্ৰ সোণোৱে পদত্যাগ পত্ৰ প্ৰেৰণ কৰা নাই। অৰ্থাৎ তামিলনাডু চৰকাৰে ঝাৰখণ্ড চৰকাৰে এতিয়ালৈকে সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই। আৰু ছাত্ৰ ছাত্ৰীসকলে মন্তব্য কৰিছে যে তেখেতসকলৰ দাবী মানিবই লাগিব। এতিয়াৰ পৰা যে ভাৰতবৰ্ষৰ লগতে কোনো ৰাজ্যতে যাতে কোনো পৰীক্ষাৰ কুৱেশ্যন পেপাৰ লিক হৈ নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি আন্দোলনটো গঢ়ি তুলিছে ঝাৰখণ্ডত। তীব্ৰত হৈ পৰি উঠিছে প্ৰতিবাদ। শিক্ষামন্ত্ৰী সুবিন্দ্ৰ সোণোৰ প্ৰকৃতি দাসৰ সিদ্ধান্ত কৰিছে ছাত্ৰ সমাজে। তীব্ৰতা হৈ পৰিছে, তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বৰ্তমান ঝাৰখণ্ডৰ যন্তৰ মন্ত্ৰৰ পিছতে এতিয়াৰ পৰা ঝাৰখণ্ডত চলিছে বৃহৎ ছাত্ৰ আন্দোলন ঘূৰি তুলিছে ঝাৰখণ্ডত। এতিয়াৰ পৰা প্ৰতিখন গাঁৱতে হ'ব চৰকাৰী জিম, ৱেলনেছ চেণ্টাৰ। পঞ্চায়তক দায়িত্ব দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সকলো পঞ্চায়তত দায়িত্ব দিছে যে এতিয়াৰ পৰা গাঁৱে গাঁৱে হ'বই লাগিব চৰকাৰী জিমসমূহ হোৱাৰ লগে লগে ভাৰতৰ অৰ্থাৎ অসমৰ জনসাধাৰণৰ যিসমূহ ৰোগ আছে বা বেমাৰ আছে সেইবোৰ ৰোগসমূহ নাইকিয়া হৈ যাব পাৰে। আৰু জিম কৰাটো শাৰীৰিকভাৱে ব্যায়ামবোৰ কৰাটো সকলোৰে বাবে বাধ্যতামূলক হয়। আৰু ব্যায়াম কৰিলে সকলোৰে সুস্বাস্থ্য হৈ থাকে, স্বাস্থ্যটো ভালেই থাকে বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সকলো জনসাধাৰণৰ ওপৰত লক্ষ্য ৰাখি তেখেতে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এতিয়াৰ পৰা প্ৰতিখন গাঁৱতে হ'ব লাগিব চৰকাৰী জিম, ৱেলনেছ চেণ্টাৰ। পঞ্চায়তক দায়িত্ব দিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
অন্য এটা খবৰ দিব লৈছোঁ, ৰাজ্যজুৰি 1500 কোটিতকৈ অধিক গছপুলি ৰোপণৰ লক্ষ্য কৰিছে বনমন্ত্ৰীগৰাকীয়ে। বনমন্ত্ৰী তথা বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই শুভাৰম্ভণি আৰম্ভ কৰিছে ভোন্দু বন্ধু অভিযান। তেখেতে ৰাজ্যৰ 1.50 কোটিতকৈ অধিক গছপুলি ৰোপণৰ বাবে শুভাকাংক্ষা কৰিছে ভোন্দু অভিযান। গছপুলি ৰোপণ অভিযানত অংশ 20 লাখতকৈ অধিক ছাত্ৰ ছাত্ৰী, ষষ্ঠ আৰু ইয়াৰ ওপৰৰ শ্ৰেণীৰ শিক্ষাৰ্থীক অংশগ্ৰহণ কৰাৰ দায়িত্ব কৰাইছে। হিমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰত আজি এই অভিযান শুভাৰম্ভ কৰে বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আজিৰ প্ৰজন্মই আন্দোলন নকৰে, গছপুলি ৰোপণ কৰেহে মন্তব্য কৰিছে। গছপুলিহে ৰোপণ কৰিলেহে আন্দোলন কৰে বুলি মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই। আজিৰ যুগত যদি যুৱ প্ৰজন্মসকলে গছপুলি ৰোপণ কৰে তেন্তে তেখেতসকলে আন্দোলন কৰে বুলি দাবী কৰিছে জয়ন্ত মল্ল বৰুৱাই। শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰত তেখেতে আজিৰ দিনটোতে শুভাৰম্ভ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আৰু 1.50 কোটিতকৈ অধিক গছপুলি ৰোপণ কৰাৰ দায়িত্ব লৈছে বনমন্ত্ৰীগৰাকীয়ে। অন্য এটা খবৰ দিব লৈছোঁ, প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাকাৰী পুত্ৰই প্ৰতিদ্বন্দ্বিতা কৰিব নিৰ্বাচনত। পঞ্জাৱৰ বচিন পাঠা বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ গৈ আছে। হত্যাকাণ্ডৰ ষড়যন্ত্ৰকাৰী কেশৱ সিঙৰ পুত্ৰ তদন্ত সিং। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী হত্যাকাৰী বৰ্তমান পুত্ৰই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি মন্তব্য কৰিছে। পঞ্জাৱৰ পশ্চিমহান্তা বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ গৈ আছে হত্যাকাণ্ডৰ ষড়যন্ত্ৰকাৰী কেশৱ সিঙৰ পুত্ৰ তদন্ত সিঙে। তেখেতে বিজেপিৰ পৰা বৰ্তমান তেখেতে নিৰ্বাচনত অংশগ্ৰহণ কৰিব। ইন্দিৰা গান্ধীৰ হত্যাকাণ্ডতে দেশৰ তদন্ত সংঘটিত হৈছে পাঞ্জাৱত যিহেতু ইন্দিৰা গান্ধী যিজনক হত্যা কৰিছিল তেখেতৰ নিজৰ পুত্ৰই এতিয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব নিৰ্বাচনত। অন্য এটা খবৰ দিব লৈছোঁ, মৌলানা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াত অশ্লীল শব্দৰে অপপ্ৰচাৰ চলোৱা ৰাতুল কলিতাৰ ওপৰত গোচৰ। হাম হস্পিটেলৰ প্ৰশাসনিক বিষয়া মানিক তালুকদাৰৰ 1 কোটিৰ মানহানিৰ গোচৰ কৰিছে। 1 কোটিতকৈ অধিক লোকে তেখেতৰ নামত মানহানিৰ গোচৰ কৰিছে। তেখেতে অকল বদৰুদ্দিন আজমলৰ নামতেই নহয় সমগ্ৰ মুছলমান জাতিটোৰ ওপৰত এই মন্তব্য কৰে বেয়াকৈ মন্তব্য কৰে। ৰাতুল কলিতা নামৰ এজন ফেচবুক একাউণ্টৰ পৰা বহুতো ধৰণৰ বেয়াকৈ মন্তব্য কৰে। শেহতীয়াকৈ মৌলানা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াত অশ্লীল শব্দ ব্যৱহাৰ কৰিছিল তেখেতে আৰু কৈছিল যে মৌলানা বদৰুদ্দিন আজমলে বহুতো মদৰ বটলহে দিছে, পানীৰ বটল পান সাহায্য হিচাপে দিয়া নাই। বহুতে কৈছে মদৰ বটল দিছে, এনেদৰে মন্তব্য কৰিছিল ৰাতুল কলিতা নামৰ ফেচবুক একাউণ্টৰ পৰা। অন্য এটা খবৰ দিব লৈছোঁ, 24 ঘণ্টাৰ ভিতৰতে ক্ষমা খুজিব লাগিব বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমল ডাঙৰীয়া অন্যথা উজনিৰ পৰা খেদা খাব লাগিব, এনেদৰে মন্তব্য কৰিছে। ঘৰ ঘেৰাও কৰি প্ৰতিবাদ কৰিব। তৃষ্ণা নেত্ৰী নাথৰ এই মন্তব্যৰ পিছতে উভতি ধৰিলে এগৰাকী অসমীয়া যুৱকে উভতি ধৰি মন্তব্য কৰিছে যে এয়া অসমৰ ভাৰতৰ সংস্কৃতি হয় যে জ্যেষ্ঠজনৰ পৰা সন্মান বিচৰাটো এয়া ভৰিত ধৰি অপমান কৰা নাই, ভৰিত ধৰি অসমীয়া স্বাভিমানক একেবাৰে তললৈ নমাই দিয়া নাই বুলি মন্তব্য কৰিছে এই যুৱকজনে। তৃষ্ণা দেৱীৰ নাথৰ নামৰ যুৱকজনৰ পাছতেই তেখেতে মন্তব্য উভতি ধৰিছে।